নমস্কাৰ। ৰাছিয়াৰ চিঠি অসমীয়া অনুবাদ ডক্টৰ সংগীতা শইকীয়া। যদি কোনোৱে কয় দুৰ্বলৰ শক্তিক জগাই তুলিবৰ বাবেই তেওঁলোকে পণ কৰিছে, তেনেহ'লে আমি কোনখন মুখেৰে ক'ম যে তোমালোকৰ ছাও গছকিব নোৱাৰি? তেওঁলোকে হয়তো ভুল কৰিব পাৰে, তেওঁলোকৰ প্ৰতিপক্ষসকলেও যে ভুল নকৰিব সেয়া নহয়, কিন্তু আমি আমাৰ কোৱাৰ সময় আহিছে যে নিৰ্বলীৰ শক্তি এতিয়াই যদি নাজাগে তেনেহ'লে মানুহৰ পৰিত্ৰাণ নাই, কাৰণ শক্তিমানৰ শক্তিহে অতিশয় প্ৰবল হৈ উঠিছে। ইমান দিনে ভুলক উত্তপ্ত হৈ উঠিছিল, আজি আকাশ পৰ্যন্ত পাপে কলুষিত কৰি তুলিলে। নিৰুপায়, আজি অতিকে নিৰুপায়। সকলো সুযোগ সুবিধা আজি কেৱল মানৱ সমাজৰ এটা ফালে পুঞ্জীভূত, অন্য ফালে নিঃসহায়তা অন্তহীন। ইয়াৰে কিছুদিন আগৰে পৰা ঢাকাৰ অত্যাচাৰৰ কাহিনীয়ে মোৰ মনৰ মাজত তোলপাৰ লগাইছিল। কেনেবোৰ অমানসিক নিষ্ঠুৰতা, অথচ ইংলেণ্ডৰ বাতৰি কাকতত তাৰ খবৰেই নাই। ইয়াৰ মটৰ গাড়ীৰ দুৰ্ঘটনাত দুই এটা মানুহ মৰিলে তাৰ খবৰ এই দেশৰ এক প্ৰান্তৰ পৰা অন্য এটা প্ৰান্তলৈ বিয়পি পৰে। কিন্তু আমাৰ ধন প্ৰাণ মান কি অসম্ভৱ ধৰণেৰে মূল্যহীন হৈ পৰিছে। জীৱৰ ইমান হস্তিয়া, তাহাঁতৰ বিষয়ে কেতিয়াও সুবিচাৰ হ'বই নোৱাৰে। আমাৰ অভিযোগ পৃথিৱীৰ কাণত পেলোৱাৰ উপায় নাই, সকলো পথ বন্ধ। অথচ আমাৰ বিৰুদ্ধে জগতক কথা বিয়পাই দিয়াৰ সকলো ধৰণৰ উপায় এওঁলোকৰ হাতত। আজিৰ দিনত দুৰ্বল জাতিৰ কাৰণে ইও এটা প্ৰবলতম অপজহৰ বিষয়, কিয়নো আজিৰ দিনৰ জনশ্ৰুতি সমস্ত জগতৰ ওচৰত ঘোষিত হয়। বাক্য চালনাৰ যন্ত্ৰবোৰ যিসকল শক্তিমান জাতিৰ হাতত, সিহঁতে অখ্যাতি আৰু অপজহৰ আঁৰত দুৰ্বল জাতিবোৰক বিলুপ্ত কৰি ৰাখিব পাৰে। পৃথিৱীৰ মানুহৰ ওচৰত এই কথা প্ৰচাৰিত যে আমি হিন্দু মুছলমানে কটাকটি মৰামৰি কৰোঁ ইত্যাদি, কিন্তু ইউৰোপতো কেতিয়াবা সম্প্ৰদায়ে সম্প্ৰদায়ে কটাকটি মৰামৰি চলিছিল। আঁতৰিল কি উপায়েৰে? কেৱল শিক্ষা বিস্তাৰৰ দ্বাৰা। আমাৰ দেশতো সেই উপায়েৰে গঢ় হেতুন, কিন্তু 100 বছৰতকৈ বেছি ইংৰাজ শাসনৰ পিছত দেশত শতকৰা 5 জনৰ কপালতহে শিক্ষা মিলিছিল। সেই শিক্ষাৰ চলনা অৱজ্ঞাৰ কাৰণক দূৰ কৰাৰ চেষ্টা নকৰি মানুহৰ ওচৰত প্ৰমাণ কৰা যে আমি অৱজ্ঞাৰ যোগ্য, এইটো হৈছে আমাৰ বলহীনতাৰ সকলোতকৈ ডাঙৰ খাজনা। মানুহৰ সকলো সমস্যা সমাধানৰ মূলতে হৈছে সুশিক্ষা। আমাৰ দেশতো ইয়াৰ পথ ৰুদ্ধ, কাৰণ ল এণ্ড অৰ্ডাৰে আৰু কোনো উপকাৰৰ বাবে ঠাই নাৰাখিলে তলি তেনেই উদম। আমি দেশৰ কামৰ ভিতৰত এটা কামকে শ্ৰেষ্ঠ বুলি ভাবি লৈছিলোঁ। জনসাধাৰণক আত্মশক্তিৰে প্ৰতিষ্ঠা দিয়াৰ শিক্ষা দিম বুলি ইমান দিন ধৰি মোৰ সকলো সামৰ্থ্য দিছোঁ। ইয়াৰ বাবে কৰ্তৃপক্ষৰ আনুকূল্য মোৰ প্ৰত্যাখ্যান কৰিব নিবিচাৰোঁ, প্ৰত্যাশাও কৰিছোঁ। কিন্তু তুমি জানা কিমানখিনি সফলতা পাইছোঁ, বুজিব পাৰিছোঁ সফল হোৱাৰ কথা নহয়, বিৰাট আমাৰ পাপ, আমি অকঠিন দুৰ্বল। নমস্কাৰ।